Dear students, good morning. Aji ami some examples khini example set to amar ki dise if a random variable x takes the values random variable x amar ki values loise small x values 1 2 3 small x er value ki hobo 1 2 aru 3 hobo with probability amak probability dia ase small x equal to 1 hole amar probability amar ki hobo pare r by 6 r value to ki ase 1 2 3 মানে random variable x से हमार की values लैसे small x और value 1 2 3 तार corresponding probability हमें केना के लिखें probability x probability r दिया আছে ना r equal to की 1 2 3 दिया আছে মানে r by 6 1 হলে আমাৰ x ৰ ভ্যালু যদি 1 হয় 1 হলে r ৰ ভ্যালুটো কি 1 by 6 আহিব x equal to 1 হলে আকৌ probability x equal 2 হলে কি হ'ব 2 by 6 x equal 3 হলে 3 by 6 তিয়া আমাৰ উলিয়াব লাগে কি ফাইন্ড এক্সপেক্টেশন x ৰ আমি ফৰ্মুলাটো জানো যে কি summation x into কি probability x random variable প্ৰত্যেকটো x ৰ প্ৰত্যেকটো ভ্যালুজৰ লগত তাৰ corresponding probability কি হ'ব মাল্টিপ্লাই হ'ব হল তিয়া আমাৰ x ৰ ভ্যালু আমাৰ ভ্যালুস আমাৰ কেটা তিনটা আছে তেনে সামেশন আমি কি হ'ব প্লাস কৰিব লাগিব x মানে কি x equal 1 হওঁতে আমাৰ x probability আমি কেনে probability x equal to 1 into কি probability x আহিব probability x equal to 1 হলে আমাৰ 1 by 8 কি হ'ব 1 by 6 আৰু random variable x ৰ ভ্যালুস কিমান 1 হল প্লাস তেনেকে 2 হলে probability 2 কি হ'ব 2 by 6 আকৌ যদি ভ্যালুস তো 3 হয় তেতিয়া তাৰ probability কি হ'ব 3 by 6 হল তেনেকে আমি উলিয়ালো আমি কিমান পালোগে 1 by 6 কমন লৈ পেলে 1 plus 1 by 6 কমন ললো এটো 4 হল এটো 9 হল 14 by 6 হল তে 14 by 6 ক আমি সিম্পলেস কৰিলে আমি কিমান পাম 7 by 3 আৰু আমাক কি উলিয়াবলে কৈছে expectation x to জানো variance x to আমি কেনে কলে আমি ফৰ্মুলা জানো যে কি variance of x or expectation x square minus কি expectation x whole square already আমি কি expectation x to আমি পালোই expectation x আমাক উলিয়াবলে দিছিলে expectation x to পালো কিন্তু expectation x square to আমি পোৱা নাই হল এটো পোৱা নাই নহয় আমি expectation x ৰ কাৰণে ফৰ্মুলাটো আমাৰ আছিল x into probability x এটা আমাৰ random variable টো কি হৈ গৈছে স্কয়াৰ হৈ গৈছে হেকানে আমি ইয়াৰ random variable টো আমি কি কৰিম ফৰ্মুলাটো মতে পেলাবলে হলে আমাৰ random variable টো কি হ'ব স্কয়াৰ হ'ব x square লিখিম হল তেতিয়া আমি random variable 1 square into probability plus random variable 2 square into probability হল তেনেকে আমি উলিয়াই পেলাই আমি expectation x square টো আমি পাম x square টো আমি কিমান পামগে এটো ইয়াত r এ ডিনোট কৰিছে r এ ডিনোট কৰাৰ কাৰণে কি আছে r square into probability r মানে 1 square 1 by 6 2 square 2 by 6 3 square 3 by 6 তেতিয়া আমি কিমান পালোগে 6 পালোগে expectation x square টো তাৰ পিছত আমি কি variance of x টো উলিয়াব পাৰিম variance of x ৰ ফৰ্মুলাটো expectation x square অলৰেডি আমি এটো উলিয়াই পেলে 6 পালো minus expectation x whole square expectation x মানে আমি কি পোৱা আছে 7 by 3 whole square 49 by 9 তে আমি LCM লৈ পেলে 9 লৈ পেলে আমি কিমান পামগে 5 by 9 পামগে হল তাৰ পিছত থাৰ্ড টো আমাক উলিয়াবলৈ দিছিলে probability x greater than equal to তে x greater than equal to এতিয়া আমাৰ random variable টোৱে x এ কি values লৈছে random variable x এ আমাৰ values লৈছে 1 2 3 লৈছে তে greater than equal to বুলি কোৱাৰ লগে লগে কিহত 3 লাগে আছে 3 কে আমাৰ উপৰখিনি নাই হেকাৰণে আমাৰ greater than equal to বুলি কোৱাৰ লগে লগে 2 আহিব আৰু কি আহিব 3 আহিব random variable 2 খিনি আহিব আৰু 3 values খিনি আহিব হল এতিয়া আমাৰ random variable 2 কাৰণে আমি কি পাম 2 by 6 পাম প্লাস কি 3 by 6 এটো আমাৰ দিয়া আছে probability x equal to 2 আমাৰ random variable 2 হলে আমাৰ তাৰ probability 2 by 6 পাম আৰু random variable 3 হলে তাৰ probability 3 by 6 পাম তে ৰিজাল্ট আমি কি পামগে 5 by 6
হল আকৌ কৈছে যে ভেৰিয়েন্স অফ 2x plus 3 আমি জানো যে কি ভেৰিয়েন্স অফ ax plus 3 এগিটা আমাৰ প্ৰপাৰ্টি আছিল ভেৰিয়েন্স কনস্ট্যান্টৰ ক্ষেত্ৰত ভেৰিয়েন্সৰ ভ্যালু হলে আমাৰ কি হ'ব 0 হ'ব আৰু এটো আমাৰ ভেৰিয়েন্স অফ a স্কয়াৰ ভেৰিয়েন্স অফ কি হৈ যাব x হৈ যাব হল a স্কয়াৰ মানে আমাৰ a ঠাইত আমাৰ কি আছে ভেৰিয়েন্স অফ 2x plus 3 মানে 2 স্কয়াৰ ভেৰিয়েন্স অফ x প্লাস ভেৰিয়েন্স অফ 3 মানে কি হৈ যাব 0 হৈ যাব কনস্ট্যান্ট ভ্যালু এটো আমি কি পামকে 4 ইনটু ভেৰিয়েন্সটো আমাৰ উলিওৱা আছিল 5/9 20 বাই কিমান পালোগে 9 পালোগে হল ফাৰ্স্ট আমাৰ টেবুলখন বনাই লৈছে টেবুলখনৰ এখিনি ৰেন্ডম ভেৰিয়েবল তাৰ প্ৰবাবিলিটি ডিস্ট্ৰিবিউশন অফ x এখিনি x এ কি ভ্যালু আছে 1 2 3 তাৰ কৰেসপন্ডিং প্ৰবাবিলিটি খিনি লিখা হল তাৰ পিছত আমি এগিটা ৰিজাল্ট আমি উলিয়ালোগে হল তাৰপিছত এ ডাই ইজ থ্ৰোন এটা যদি আমি ডাই থ্ৰো কৰো লেট x denote a point on the uppermost face find expectation x uppermost face উলিয়া প্ৰবাবিলিটিটো আমাৰ কিমান হ'ব পাৰে এটা ডাইত আমাৰ 1 পৰা 6 লৈকে থাকিব 1 উলিয়াৰ প্ৰবাবিলিটি কিমান হ'ব পাৰে 1/6 আমি লুডু গুটিটো থ্ৰো কৰোতে আমাৰ জিটো নাম্বাৰ চলাব uppermost face to যোনটো হ'ব হেতু উলিয়াৰ প্ৰবাবিলিটি আমাৰ কিমান হ'ব পাৰে মানে 1 ও উলাব পাৰে 2 উলাব পাৰে 3 4 5 6 এই ছটাৰ ভিতৰত আমাৰ যিকোনো এটা উলাব পাৰে তে প্ৰত্যেকটোৰ কাৰণে 1 উলিয়াৰ প্ৰবাবিলিটি আমাৰ কিমান হ'ব পাৰে 1/6 হ'ব পাৰে 2 উলিয়াৰ প্ৰবাবিলিটি 1/6 হ'ব পাৰে 3 উলিয়াৰ প্ৰবাবিলিটি 1/6 আৰু 4 উলিয়াৰ প্ৰবাবিলিটি 1/6 5 উলিয়াৰ 1/6 6 উলিয়াৰ 1/6 আমি জানো যে কি probability summation probability x equal to কি হ'ব পাৰে 1 হ'ব যদি আমি probability খিনি প্লাস কৰি দিও তেতিয়া আমি কি পামগে 6/6 equal to কি পামগে 1 এতিয়া আমাক উলিয়াবলে কৈছে find expectation x মানে কি মিন উলিয়াবলে কৈছে আমি জানো যে কি summation x into কি probability x 1 into 1/6 2 into 1/6 3 into 1/6 4 into 1/6 5 into 1/6 6 into 1/6 হল প্লাস কৰিলো তে আমি 1/6 টো কমন লৈ 1 + 2 + 3 4 + 5 + 6 হল এটা কৰিলো আমি কিমান পালোগে 21/6 মানে সিম্পলেস কৰি পালোগে কিমান 7/2 হল তো এক্সাম্পল 10 টো কৈছে যে let n dice be thrown আমাৰ n dice be thrown যদি আমি n টা dice throw কৰো find the mathematical expectation of the sum and product of points of them দিছত n টা যদি আমি dice throw কৰো আমি mathematical expectation উলাব লাগে সামৰ কাৰণে আৰু প্ৰডাক্টৰ কাৰণে let xi denote the points on the ith die হল ith die কাৰণে আমাৰ মানে n টা কাৰণে উলিয়াব লাগে নহয় আমি ফাৰ্স্ট টাইম যদি আমি থ্ৰো কৰো ফাৰ্স্ট টাইম আমি থ্ৰো কৰিলে আমি কিমান পাম এটা লুডু গুটিত আমাৰ 1 পৰা আমাৰ 6 লৈকে থাকিব হল এটা লুডু গুটিৰ কাৰণে আমাৰ এক্সপেক্টেশন আমি কিমান পালো আমি উলিওৱা আছে যে এটা লুডু গুটিৰ কাৰণে আমি এক্সপেক্টেশন উলিয়াবলৈ হলে আমি 7/2 পামগে হল এতিয়া আমাৰ n টা কৈছে নহয় এই i টো আমাৰ কি হ'ব এই xi কৈছে নহয় ফাৰ্স্ট টু কাৰণে x1 লুডু গুটিটোৰ কাৰণে আমি 7/2 হল তাৰ পিছত x2 কাৰণে তেনেকে আপ টু xn ৰ কাৰণে চাবগে লাগে তে এক্সপেক্টেশন xi কাৰণে আমি কিমান পাম 7/2 i goes from কিমান হ'ব 1 2 up to n লৈকে যাব হল এ কৈছে যে let xi denote the points on the ith die expectation xi equal to 7/2 যেহেতু আমি অলৰেডি এটো উলিওৱা আছে i goes from 1 to n এতিয়া আমাৰ সামৰ কাৰণে যোগফলৰ কাৰণে উলিয়াবলে কৈছে যোগফলটো আমি কেনেকৈ লিখিম sum equal to কি x1 x2 up to কি xn তাক আমি শর্ট সামেশনত আমি কেনেকৈ লিখিম সামেশন i goes from 1 to n x i এটা আমি এক্সপেক্টেশন যদি লৈ লও আমি
এক্সপেক্টেশ্যন ল'লে এক্সপেক্টেশ্যন এছ হৈ গ'ল ইকুৱেল এক্সপেক্টেশ্যন সামেশ্যন এক্স আই সামেশ্যনৰ বাহিৰত যদি এক্সপেক্টেশ্যন থাকে কি হৈ যাব ভিতৰলৈ সোমাই যাব এক্সপেক্টেশ্যন এক্স আই এতিয়া সামেশ্যন I goes from 1 to n 7/2 যেহেতু আমি এক্সপেক্টেশ্যন এক্স আই ভ্যালুটো আমি 7/2 অলৰেডি পোৱা আছে তেতিয়া n টাইম গৈছে না n টাইম যোৱাৰ কাৰণে কি হ'ব 7n/2 মানে এটা মনত ৰাখিবা এটা লুডু গুটিৰ কাৰণে ফাৰ্স্ট লুডু গুটি এটা লুডু গুটিত আমাৰ 1/6 ফেস থাকে হল 1/6 লৈকে থাকিব 1 ওলাৰ প্ৰবাবিলিটি 1/6 2 ওলাৰ প্ৰবাবিলিটি 2/6 তাৰ যদি আমি এক্সপেক্টেশ্যন লওঁ আমি উলিয়াই পেলাই কিমান পালো 7/2 পালো এটো হল ফার্স্ট লুডু গুটিটোৰ কাৰণে তেনেকৈ সেকেন্ড লুডু গুটিটোৰ কাৰণে আমি পাম আপ টু nth n টাইম যদি আমি থ্ৰো কৰো n টাইম থ্ৰো কৰিলে আমি কি পাম 7n/2 মানে সামেশ্যন I goes from 1 to n এক্সপেক্টেশ্যন xi এই xi টো আমি উলিয়াই আমি এটাৰ কাৰণে আমি কিমান পালো 7/2 পালো তে কনস্ট্যান্ট ভ্যালু যদি থাকে কনস্ট্যান্ট ভ্যালু থাকিলে আমাৰ সামেশ্যন কনস্ট্যান্ট ইকুৱেল টু আমি কি পাম I goes from 1 to n কনস্ট্যান্ট ভ্যালু থাকিলে n c যেটো কনস্ট্যান্ট ভ্যালু থাকিব আপ টু কিমান টাইমলৈকে যাব হেতুৰ লগত কি হ'ব মাল্টিপ্লাই হ'ব যদিহে আমাৰ এটো কলেহেতেন যে n-1 টাইম যাব n-1 বুলি কোৱাৰ লগে লগে এখিনিত আমাৰ n-1 হলতেন তেতিয়া কি n-1 ইনটু c হল তো আমি উলিয়ালো তে প্ৰডাক্টৰ কাৰণে যদি চাও again let p equal to product x1 into x2 into xn since all the throws are independent প্ৰত্যেকটো throws আমাৰ কি হ'ব ইন্ডিপেন্ডেন্ট হ'ব তেতিয়া আমাৰ expectation p equal to expectation x1 x2 up to xn expectation প্ৰত্যেকটো কাৰণে আমি যদি বেলেগকে ললে expectation x1 expectation x2 up to expectation xn হল তে expectation x1 টো আমাৰ কিমান টাইম 7/2 ৰিজাল্ট x2 কাৰণে 7/2 up to xn ৰ কাৰণে কি 7/2 n টাইমছ গৈছে নে তেতিয়া আমাৰ কি হ'ব 7/2 হোল টু দি পাৱাৰ n Example 11 to say if for a random variable x expectation x to 12 দিয়া আছে variance x to 9 দিয়া আছে find the value of expectation 2x plus 3 and variance of 2x plus 3 এটো কেতিয়াও ভুল নকৰিবা যে expectationৰ ক্ষেত্ৰত আমাৰ এটোৰ কাৰণে আমাৰ কি হ'ব পাৰে a expectation x plus 3 আৰু varianceৰ ক্ষেত্ৰত ax plus 3 হলে a square variance of x হল এই দুটা ফৰ্মুলা ভেৰিয়েন্স এক্সপেক্টেশন আৰু ভেৰিয়েন্সৰ ফৰ্মুলা কিটা প্ৰপাৰ্টি কিটা মনত ৰাখিবা হল তে প্ৰায় এক্সামত আহে যে আমাৰ ইয়াত দিছে যে এক্সপেক্টেশন 2x plus 3 2x plus 3 হলে আমাৰ এটো কি হ'ব 2x 2 into expectation x plus 3 যেহেতু আমাৰ expectation x টো আমাৰ 12 দিয়া আছে ইয়াৰ ঠাইত আমি 12 ফুট কৰিলো 3 টো থাকিব তেতিয়া আমি কি হনকে 27 তে ভেৰিয়েন্স অফ 2x plus 3 তে আমাৰ 2 স্কয়াৰ কনস্ট্যান্ট টাৰ্মটো স্কয়াৰ হৈ আহিব ভেৰিয়েন্স অফ x 2 স্কয়াৰ ইনটু ভেৰিয়েন্স অফ x টো কিমান দিয়া আছে 9 দিয়া আছে আমি কিমান পালোগে 36 পালোগে হল একিটা কৰি চাবা যদি কিবা টান পোৱা মোক কবা